Hello friends, welcome to our YouTube channel friends. আজিৰ ভিডিঅ' ক্লাছ 5 আমি আৰু আমাৰ পৰিৱেশৰ লেসন নম্বৰ 15 আমাৰ সংবিধান পাঠটোৰ প্ৰশ্নখিনি আলোচনা কৰিম। ইয়াত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা, ক নম্বৰ দিয়া আছে কেতিয়াৰ পৰা ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ আনসাৰটো 101 নম্বৰ পেজত দিয়া আছে। আনসাৰটো হ'ব স্বাধীনতা লাভৰ পিছৰ পৰাই ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পায়। ক নম্বৰ দিয়া আছে সংবিধান সভাৰ দুগৰাকী সদস্যৰ নাম উল্লেখ কৰিবলৈ দিছে। ইয়াৰ আনসাৰটো 102 নম্বৰ পেজত দিয়া আছে। আনসাৰটো হ'ব বিজয়লক্ষ্মী পণ্ডিত আৰু বল্লভ ভাই পেটেল। ক নম্বৰ দিয়া আছে কোন তাৰিখে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আনসাৰটো 103 নম্বৰ পেজত দিয়া আছে। আনসাৰটো হ'ব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ক নম্বৰ দিয়া আছে সংবিধান সভাৰ সভাপতি কোন আছিল। ইয়াৰ আনসাৰটো 102 নম্বৰ পেজত দিয়া আছে। আনসাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ক নম্বৰটো দিয়া আছে ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে। আনসাৰটো হ'ব 11টা। তাৰপিছত 2 নম্বৰ দিছে ক অংশত সংঘ মিলোৱা মই আনসাৰটো কৰি দিছোঁ সাৰ্বভৌম হ'ব সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন, গণতান্ত্ৰিক হ'ব জনগণৰ দ্বাৰা শাসিত, সংবিধান হ'ব নীতি নিয়মৰ সমষ্টি, নিৰ্দেশাত্মক নীতি হ'ব দেশৰ প্ৰতি সংবিধানৰ নিৰ্দেশনা। তাৰপিছত 3 নম্বৰ দি আছে খালী ঠাইবোৰ কৰা। ক নম্বৰ দিছে আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে খালী ঠাইত হ'ব গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। ক নম্বৰ দি আছে খালী ঠাইত হ'ব ভাৰতৰ সংবিধান অতি দীঘলীয়া সংবিধান। 102 নম্বৰ পেজত এনচাৰটো দিয়া আছে। গ নম্বৰটো হ'ব ভাৰতবৰ্ষ এখন সাৰ্বভৌম খালী ঠাইত হ'ব গণতান্ত্ৰিক গণৰাজ্য। 100 নম্বৰ পেজত ইয়াৰ এনচাৰটো দিয়া আছে। খ নম্বৰটো হ'ব প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব খালী ঠাইত হ'ব সংবিধান আছে। গ নম্বৰটো হ'ব 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ আছে। ইয়াৰ এনচাৰটো হ'ব